যদি আপোনাৰ পুৰণা বাৰ্থ চাৰ্টিফিকেট আছে আপোনালোকে 1 টকা নিদিয়াকৈ আপোনালোকে বাৰ্থ চাৰ্টিফিকেটখন ডিজিটেল বনাব পাৰিব। কেনেকৈ বনাব পাৰিব এই বিষয়ে আজি আপোনালোকে এই ভিডিঅ'টোৰ মাধ্যমত আপোনালোক দেখুৱাই দিম। যদি আপোনালোকে প্ৰথমবাৰলৈ এই চেনেলটো ভিজিট কৰি আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে সেইসকল মানুহ আপোনালোকৰ বাৰ্থ চাৰ্টিফিকেট যিটো আছে সেই বাৰ্থ চাৰ্টিফিকেট আপোনালোকে ডিজিটেল কেনেকৈ কৰিব পাৰিব আহক আপোনালোক দেখুৱাই দি আছোঁ। পৰ্টেল আছে, এই পৰ্টেলটো আপোনালোকৰ সন্মুখত অ'পেন হ'ব। অ'পেন হোৱাৰ লগে লগে কিন্তু আপোনালোকে ইয়াতে এই ছাইডত আপোনালোকে এই বক্সখনত আপোনালোকে ক্লিক কৰিব, জেনেৰেল পাব্লিকত ক্লিক কৰিব। জেনেৰেল পাব্লিকত ক্লিক কৰাৰ লগে লগে কিন্তু আপোনালোকৰ সন্মুখত এনেকুৱা ধৰণৰ অপশ্যনটো খোল খাই যাব। তো আপোনালোকে ইয়াতে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। তো ইয়াতে চাব পাৰিছে চাইন আপত আপোনালোকে ইয়াতে ক্লিক কৰিব। চাইন আপত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ইয়াতে ফাৰ্ষ্ট নেম, মিডিল নেম, লাষ্ট নেম, আপোনালোকৰ জেণ্ডাৰটো ইয়াতে চিলেক্ট কৰিব আৰু আপোনালোকৰ ডেট অফ বাৰ্থটো ইয়াতে চিলেক্ট কৰিব। চিলেক্ট কৰি কিনে আপোনালোকে ইয়াতে নেক্সট অপশ্যনটোত ক্লিক কৰি দিব। তো আপোনালোকৰ বেলেগ আহিব পাৰে, তো আপোনালোকে বেলেগকৈ দি দিব। তো ইয়াতে আপোনালোকে চাব পাৰিছে OTP ইয়াতে ছাকচেছফুলি চেণ্ড হৈ গৈছে। তো ইয়াতে OTPটো আহিব। OTPটো ইয়াতে আপোনালোকক দেখুৱাই দি আছোঁ, 989411 989411। তো ইয়াতে মই নেক্সটত ক্লিক কৰি দিছোঁ। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত ডেছবৰ্ডটো এনেকৈ অ'পেন হ'ব। তো অ'পেন হোৱাৰ পাছত আপোনালোকে কি কৰিব, ইয়াতে 3 লাইনত ক্লিক কৰিব। 3 লাইনত ক্লিক কৰাৰ পাছত ইয়াতে বাৰ্থত ক্লিক কৰিব। তো ইয়াতে কেইবাটাও অপশ্যন আপোনালোকে দেখা পাব। তো আপোনালোকে ইয়াতে এড অল্ড বাৰ্থ ইয়াতে আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত ডেছবৰ্ডটো এনেকৈ অ'পেন হৈ যাব। তো ইয়াতে আপোনালোকৰ ষ্টেটটো আপোনালোকে আছাম চিলেক্ট কৰিব। তো ইয়াতে আছাম চিলেক্ট কৰাৰ লগে লগে ইয়াতে কিন্তু আপোনালোকৰ সম্পূৰ্ণভাৱে চেঞ্জ হৈ যাব, মানে আমাৰ অসমীয়া ভাষা আৰু ইংলিছ ভাষা থাকিব। তো আপোনালোকে ইয়াতে চাব পাৰিছে পাৰ্মানেণ্ট লেংগুৱেজ ইংলিছ, ইয়াতে ছেকেণ্ডলি লেংগুৱেজ এছামিছ হৈ আছে। তো ইয়াতে আপোনালোকে যদি আজিৰ ডেটত এপ্লাই কৰে এই ডেটটো আজি মেনশ্যন হৈ থাকিব। তো ইয়াতে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো আপোনালোকে ইয়াতে ধুনীয়া কৰি দি দিব। তো আপোনালোকৰ যিটো বাৰ্থ চাৰ্টিফিকেট আছে এই বাৰ্থ চাৰ্টিফিকেটখনত আপোনালোকে এই ৰেজিষ্ট্ৰেশ্যন নম্বৰটো পাই যাব। তো মই আপোনালোক ইয়াতে এণ্টাৰ কৰি দেখুৱাই দি আছোঁ। তো এনেকৈ আপোনালোকে নম্বৰটো পাব, এই নম্বৰেদি আপোনালোকে ইয়াতে হেৰি কৰিব। তো ইয়াতে কিন্তু আপোনালোকে চাব পাৰিছে ইয়াতে কিন্তু বহুত মানে কনফিউজ হ'ব পাৰে। তো আপোনালোকে কিন্তু আজি যিটো ডেট আছে এই ডেটটোৱে আপোনালোকে ইয়াতে দিব লাগিব। তো ইয়াতে এনেকৈ ডেটটো দি দিব। ডেটটো দিয়াৰ পাছত আপোনালোকে ইয়াতে চিলড্ৰেন ইনফৰমেশ্যন আপোনালোকে ইয়াতে দিব লাগিব। তো ইয়াতে ডেট অফ বাৰ্থটো প্ৰথমতে আপোনালোকে খুজিছে, তো ডেট অফ বাৰ্থটো আপোনালোকৰ যিটো হয় সেইটো আপোনালোকে ইয়াতে দি দিব। তো মই যিহেতু বেলেগ একজনৰ কৰি আছোঁ, তো সেইকাৰণে মই আপোনালোক ইয়াতে মানে দেখুৱাই দি আছোঁ। তো ইয়াতে কনফাৰ্ম ইয়াতে ডেট অফ বাৰ্থটো বিচাৰিছে। তো কনফাৰ্ম ডেট অফ বাৰ্থটো আপোনালোকে ইয়াতে ধুনীয়া কৰি দি দিব। তো ইয়াতে ধুনীয়া কৰি দি দিব। দিয়াৰ পাছত আপোনালোকে টাইমটো যদি আপোনালোকে জানে আপোনালোকে দিব, আৰু যদি নাজানে এইটো ব্লেংক এনেই থৈ দিব। তো আপোনালোকে ইয়াতে মেইল, তো ইয়াতে আধাৰ কাৰ্ডৰ নম্বৰটো আপোনালোকে ইয়াতে ধুনীয়া কৰি দিব লাগিব। বা আপোনালোকৰ যদি আধাৰ কাৰ্ডৰ কাৰণে এপ্লাই কৰিছে, যিটো আপোনালোকৰ ৰিচিপ্ট আছে যিটো ৰিচিপ্ট আছে সেই ৰিচিপ্টখন আপোনালোকে ইয়াতে নম্বৰটো ইয়াতে এণ্টাৰ কৰিব পাৰিব। তো এই নম্বৰ যদি এণ্টাৰ কৰে তলত দিব, আৰু যদি আধাৰ কাৰ্ডৰ নম্বৰটো এণ্টাৰ কৰে আধাৰ কাৰ্ডৰ চিলেক্ট কৰিব। তো ইয়াতে আধাৰ কাৰ্ডৰ নম্বৰটো আপোনালোকে ধুনীয়া কৰি লিখি দিব। তো ইয়াতে নম্বৰটো ইয়াতে ধুনীয়া কৰি লিখি দিব। ইয়াতে ফাৰ্ষ্ট নেম আপোনালোকে দিব, ইয়াতে ফাৰ্ষ্ট নেম দিব, আৰু আপোনালোকে লাষ্ট নেমটো ইয়াতে দি দিব ধুনীয়া কৰি। ইয়াতে আপোনালোকৰ লাষ্ট নেম দিব, ইয়াতে আপোনালোকৰ লাষ্ট নেমটো ইয়াতে ধুনীয়া কৰি লিখি দিব। আৰু আপোনালোকে চাব অট'মেটিকলি আমাৰ অসমীয়া লেংগুৱেজত ইয়াতে কনভাৰ্ট হৈ আছে। তো ইয়াতে আপোনালোকে এনেকৈ ধুনীয়া কৰি লিখি দিব। আৰু আপোনালোকে ইয়াতে কনফাৰ্ম কৰিব লাগিব, আৰু আকৌ এবাৰ আপোনালোকৰ নামটো ইয়াতে এণ্টাৰ কৰিব লাগিব। ইয়াতে এণ্টাৰ কৰিব, আৰু আপোনালোকৰ লাষ্ট নেমটো আপোনালোকে ইয়াতে ধুনীয়া কৰি দি দিব। ইয়াতে দিয়াৰ পাছত আপোনালোকে ইয়াতে ফাদাৰ ইনফৰমেশ্যন, তো আপোনালোকৰ দেউতাকৰ নামটো ইয়াতে দিব। ইয়াতে দেউতাকৰ নাম দিব। মিডিল নেমটো আপোনালোকে ইয়াতে চাব পাৰিছে মিডিল নেমটো আপোনালোকে ইয়াতে দি দিব। তো ইয়াতে লাষ্ট নেমটো ইয়াতে ধুনীয়া কৰি লিখি দিব। তো ইয়াতে অট'মেটিকলি চাব পাৰিছে মানে কনভাৰ্ট হৈ আছে। তো আপোনালোকে ইয়াতে মোবাইল নম্বৰটো আপোনালোকে দিব পাৰিব, আৰু ইমেইল এড্ৰেছটো আপোনালোকে ইয়াতে ধুনীয়া কৰি দিব পাৰিব। তো ইয়াতে ইমেইল এড্ৰেছটো আপোনালোকে ধুনীয়া কৰি দি দিব। ইমেইল এড্ৰেছটো দিব। ইয়াতে মাদাৰ ইনফৰমেশ্যন ইয়াতে
মানে উল্লেখ আছে মাধাৰ ইনভেশন ফাৰ্ষ্ট নেম মিডল নেম লাষ্ট নেম আপোনালোকে ইয়াতে ফাৰ্ষ্ট নেমটো লিখিব ইয়াতে আপোনালোকে লাষ্ট নেমটো দিব ধুনীয়া কৰি আৰু আপোনালোকে অটোমেটিকলি চাব পাৰিছে ইয়াতে হৈ গৈছে তো ইয়াতে আপোনালোকৰ মোবাইল নম্বৰটো ইয়াতে দি দিব যদি আপোনালোকৰ এটা নম্বৰ থাকে এটা নম্বৰে দিব আৰু যদি আপোনালোকৰ বেলেগ কোনোবাৰ দিব পাৰে আপোনালোকে দি দিব তো মই এটা নম্বৰে দি আছোঁ মই প্ৰথমতে কিন্তু এপ্লাই কৰিছিলোঁ তো 1 টকা নিদিয়াকৈ আপোনালোকে ইয়াতে আপোনালোকে মানে বাৰ্থ চাৰ্টিফিকেটখন বনাব পাৰিব তো ইয়াতে আপোনালোকৰ ৰাজ্যখনৰ নাম সিলেক্ট কৰিব আসাম ইয়াতে ডিস্ট্ৰিক্ট সিলেক্ট কৰিব আপোনালোকৰ যেটো ডিস্ট্ৰিক্ট আছে এই ডিস্ট্ৰিক্টখন সিলেক্ট কৰিব আপোনালোকৰ সাব ডিভিজন সিলেক্ট কৰিব আপোনালোকৰ গাঁওখন ইয়াতে দিব আৰু আপোনালোকৰ ভিলেজ নেমটো ইয়াতে নোৱাৰিব তো ইয়াতে আহিছে তো ইয়াতে আপোনালোকৰ এৰিয়া পিন কোডটো আপোনালোকে দি দিব দিয়াৰ পাছত আপোনালোকে ইয়াতে আপোনালোকৰ বিল্ডিং নেম দি দিব তো মই আপোনালোকৰ মানে গাঁওখনৰ নামে দি আছো গাঁওখনৰ নামে দি আছো ফোন নম্বৰটো আপোনালোকে দি দিব আৰু আপোনালোকে ষ্টেট নেম আপোনালোকে দি দিব লোকেলিটি বা পোষ্ট অফিচৰ নামটো আপোনালোকে ইয়াতে দি দিব ইয়াতে আপোনালোকে এনেকৈ আহিব অহাৰ পাছত আপোনালোকে ইয়াতে ইয়েছ কৰিব ইয়েছ কৰাৰ পাছত ইয়াতে আপোনালোকে ইয়েছ কৰি দিব তো ইয়াতে চাব পাৰিছে তো ইয়াতে আপোনালোকে চাব পাৰিছে আপলোড ডকুমেণ্ট তো ইয়াতে আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে কিন্তু আপোনালোকে ইয়াতে আপলোড কৰিব লাগিব আপোনালোকৰ যেটো ওল্ড বাৰ্থ সাৰ্টিফিকেট আছে এই বাৰ্থ সাৰ্টিফিকেটখন আপলোড কৰিব লাগিব তো ইয়াতে আপলোডত ক্লিক কৰিছো ইয়াতে আপলোডত ক্লিক তো এনেকৈ আপোনালোকৰ সন্মুখত আহিব তো আপোনালোকে ইয়াৰে পৰা উলিয়াব লাগিব তো এইটো মই PDF বনাই থৈছিলোঁ ইয়াতে চাব পাৰিছে বাৰ্থ সাৰ্টিফিকেট ইয়াতে হৈ গৈছে তো আপলোড হ'ব লাগিব তো ইয়াতে আপোনালোকৰ ৰাইট চিন আহিব ৰাইট চিন অহাৰ পিছত আপোনালোকে নেক্সট অপশ্যনত ক্লিক কৰিব তো ইয়াতে চাব পাৰিছে সাকসেসফুল আপডেট ইনফৰমেশ্যন তো এনেকৈ আপোনালোকৰ সন্মুখত অপশ্যনটো খোল খাই যাব খোল খাই যোৱাৰ পিছত আপোনালোকে কি কৰিব আপোনালোকে ইয়াতে ধুনীয়া কৰি দি দিব আৰু কনফাৰ্মেশ্যন আপোনালোকে ইয়াতে দিব পাৰিব কনফাৰ্মত ক্লিক কৰি দিব ক্লিক কৰাৰ দিয়াৰ লগে লগে আপোনালোকৰ কিন্তু নেক্সট যেটো মানে অপশ্যন আছে এই অপশ্যনটো খোল খাই যাব তো ইয়াতে চাব পাৰিছে সাবমিট ফৰ ৰেজিষ্ট্ৰেশ্যন তো ইয়াতে ফাইনালি সাবমিট হৈ গৈছে তো মই আপোনালোকক দেখুৱাই দি আছোঁ কেনেকৈ সাবমিট হৈছে ক'ত সাবমিট হৈছে ইয়াতে কিন্তু চাব নোৱাৰিব তো ইয়াতে সেলফ ৰিপৰ্টত ক্লিক কৰিব ইয়াতে প্ৰথম আৰু মই এইমাত্ৰ যেটো আপলোড কৰিছো এইটো হৈছে তো ইয়াতে আপুনি ক্লিক কৰিব ইয়াতে আপুনি চাব পাৰিব এনেকৈ ইয়াতে চাব পাৰিছে সাকসেসফুলি হৈ গৈছে ইয়াতেও মই দেখুৱাই দি আছোঁ ইয়াতে সাকসেসফুল হৈ গৈছে আৰু যদি আপোনালোকে ডাউনলোড কৰিব বিচাৰে আপোনালোকে তলত আহিব তলত ইয়াতে চাব পাৰিছে আপোনালোকে যেটো ৰিসিপ্ট আছে এই ৰিসিপ্টখন আপোনালোকে ইয়াতে ডাউনলোড কৰিব পাৰিব প্ৰিন্ট আৰু ডাউনলোড তো ইয়াতে মই ডাউনলোডত ক্লিক কৰি দিছোঁ তো আপোনালোকৰ সন্মুখতে ডাউনলোড হৈ আছে এনেকুৱা অপশ্যন খোল খাই যাব তো যদি আপোনালোকৰ ভিডিওটো ভাল লাগে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ নতুন নতুন ভিডিওবোৰ পাই থাকিবলৈ তো আজিলৈ ভিডিওটো ইমানতে সামৰিছোঁ নেক্সট আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে লগ পাম